ফ্লপ শো যদি পাকিস্তানৰ লগত নিজৰ দুইটা ল'ৰা ছোৱালী বিদেশী আৰু তেওঁ হ'ব অসমৰ মুখ্যমন্ত্ৰী, সেইটো ফ্লপ শো বুলি কয় নেকি? তেওঁৰ পৰিবাৰ বিয়া হোৱাৰ পিছতো যদি সোনিয়া গান্ধী ভাৰতীয় নাগৰিক হ'ব, পুলিচৰ মানুহে আহি মুখ্যমন্ত্ৰীজনক চিক্ৰেট কথা কেনেকৈ ক'ব? বাকী তিনিজনটো বিদেশী নাগৰিক। আৰু মই কোৱাৰ আগতে তেওঁ নিজে এফিডেভিটত ক'ব লাগিছিল নে নাই যে মোৰ তিনিটাই বিদেশী বুলি? যোৰহাটত ইলেকশ্যন খেলাৰ আগতে যোৰহাটৰ মানুহক ক'ব লাগিছিল নে নাই? আৰু মই যদি এক কদম আগত গৈ সোধো ধৰ্মবিলাক কি সেইটো কম। মই 8 তাৰিখে ময়ে ক'ম, কিন্তু মই তেওঁক কৈছো যে মই কোৱাৰ আগতে তেওঁ কৈ দিয়কচোন পৰিয়ালৰ ধৰ্ম দিয়া নিদিয়াটো নিজৰ নিজৰ মানসিকতাৰ ওপৰত। আজি মোৰ ওপৰত কিবা কৈছে, মই সৎপথত আছো কাৰণে মই কৈছো যে মই 9 তাৰিখে কেছ দিম। তাৰমানে মই নিজে কনভিন্স যে মোৰ একো ভুল দোষ মই কৰা নাই, কিন্তু আজি 5 মাহ আগষ্টৰ পৰা গৌৰৱ গগৈক মই ষ্ট্ৰেইট কৈ আছো যে এওঁ পাকিস্তানত কেছ কিয় দিয়া নাই মোৰ ওপৰত। তাৰমানে তেওঁ কোৰ্টত গ'লেই আৰু ফচিব বুলি জানে, নহ'লেতো এজন সাধাৰণ মানুহৰ ল'ৰাটো নহয়, তৰুণ গগৈৰ সন্তান। আৰু তৰুণ গগৈৰ সন্তানক এজন মোৰ দৰে সাধাৰণ মানুহে পাকিস্তানৰ এজেণ্ট বুলি কৈ আছে, তেওঁ কোৰ্টত যাব সাহস কৰা নাই। কিয় কৰা নাই? সেইকাৰণে মই সুধিছো যে তেওঁ বহুত কথা ক'ব লাগিব। কোভিডৰ লগত লিংক কৰিলে, সেইটোও ওলাব 8 তাৰিখে। গতিকে তেওঁ বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব। আৰু তাৰ পিছত তেওঁ MP হৈ থাকে নে নাথাকে, ডেপুটি লিডাৰ হৈ থাকে নাথাকে, এইটো তেওঁৰ মানসিকতাৰ ওপৰত। 7 তাৰিখে কেবিনেটত আমি বিষয়টো আলোচনা কৰিম, আৰু 7 তাৰিখে যি কেবিনেটত সিদ্ধান্ত হ'ব এইটো 8 তাৰিখে আপোনালোকক ক'ম। কাৰণ কেবিনেটত এটা পৰম্পৰা আছে, গতিকে হোম ডিপাৰ্টমেণ্টে কেবিনেট মেমৰেণ্ডাম আনিব, আমাৰ মন্ত্ৰীসকলে তাক চাব, গুণাগঠা কৰি এটা সিদ্ধান্ত ল'ব যে পৰৱৰ্তী তদন্ত ক'ত হ'ব। কাৰণ ইণ্টাৰপলৰ সহায় ল'ব লাগিব, বেংক একাউণ্ট ল'ব, ইটো একাউণ্ট ল'ব, ইণ্টাৰপলৰ সহায় ল'ব লাগিব, যিটো অসম গভৰ্ণমেণ্টে নোৱাৰে। গতিকে কোনোবা নহয় চেণ্ট্ৰেল এজেঞ্চি তাত যাব লাগিব, মানে চেণ্ট্ৰেল এজেঞ্চি যাৰ এনেকুৱা ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন আছে। অসম পুলিচেতো ইমান দূৰত যাব নোৱাৰে, তথাপিতো অসম পুলিচে বহুত ভাল তদন্ত কৰিছে। আৰু যথেষ্ট কথা আমি ভাবিব নোৱাৰা, তেখেতৰ গোটেই এইবিলাক কোনে ভাবিছিল? যেতিয়া গৌৰৱ গগৈয়ে লোকসভাত ইলেকশ্যন খেলিছিল, কোনোবাই মনত ভাবিছিল নেকি যে তেওঁৰ ঘৈণীয়েক ব্ৰিটিছ বুলি? কোনোবাই ভাবিছিল নেকি যে ল'ৰা ছোৱালী দুইটাই ইংৰাজ বুলি? কোনেওতো ভাবা নাছিল। গতিকে নভবা কথাবোৰ দেখি মই নিজেও আচৰিত। আৰু এই কথাবিলাক জনাৰ পিছত আজি 5 মাহ হৈ গ'ল, যে ঠিক আছে মই ভুলতে কৰিছিলো, এতিয়াতো ভাৰতীয় কৰি লওক। মই যোৱাকালিও খবৰ লৈছো ভাৰত চৰকাৰক যে ইণ্ডিয়ান চিটিজেনশ্বিপৰ কাৰণে এতিয়াও আবেদন কৰিছে নেকি। আজিৰ দিনটোতো আবেদন কৰা নাই। তাৰমানে ভাৰতীয় আৰু অসমীয়া মানুহক মই বুঢ়া আঙুলি দেখুৱাই মই চলিম। মোৰ ল'ৰা ছোৱালী বিদেশত, বিদেশী, কিন্তু অসমীয়াই মোক ভোট দিবই লাগিব। মই অন্তত জনাৰ পিছততো চাওক মানুহৰ ভুল হয়, যে মই কিবা এটা ভাবি কৰিছিলো, এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজো, গতিকে নৈতিকতাৰ খাতিৰত মোৰ পৰিয়ালটো ভাৰতীয় হ'ল। যেতিয়া ৰাজীৱ গান্ধীয়ে সোনিয়া গান্ধীক বিয়া কৰাইছিলে, সোনিয়া গান্ধী প্ৰথমটো বিদেশীয়ে আছিল, কিন্তু তাৰ পিছত তেওঁ ভাৰতীয় নাগৰিকত্ব হ'ল। কোনদিনা হ'ল? যেতিয়া ৰাজীৱ গান্ধী ৰাজনীতিত সোমালে। ৰাজনীতিত সোমোৱাৰ আগলৈকে ৰাজীৱ গান্ধী এজন প্ৰাইভেট চিটিজেন আছিল, ৰাজনীতিৰ পৰা দূৰত আছিল। সেইকাৰণে সোনিয়া গান্ধীৰ নাগৰিকত্ব সলনি